নমস্কাৰ। এটা নতুন গীত বনাব লাগে এটা কবিতাৰ পৰা দীপালী লাহন বাইদেৱে মোলৈ কবিতা এটা পঠিয়াইছে আৰু সেই কবিতাটোৰ পৰা মই এটা নতুন গীত বনাব লাগে, তাকে চেষ্টা কৰিম। সুৰ কৰিব লাগে, কেনেকুৱা হয় নাজানো। সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কেনেকুৱা পালে মোক শেষত জনাব। কম্পিউটাৰটো খুলি লওঁ। মই প্ৰথমবাৰৰ বাবে এটা কবিতাৰ পৰা গীত বনাব লৈছোঁ। হয়তো কবিতাটো কিবা সাল সলনি কৰিবলগীয়া হ'ব পাৰে, কাৰণ গীতৰ সুৰৰ লগত কবিতাৰ সুৰ যিহেতু নিমিলে, সেইকাৰণে হাঁহি আৰু চকুৰে হাঁহি আৰু চকুৰে উপচা অনুভূতি তোমাৰ দুঠৰ ভাষা বৰষে হৃদয় অনামিকা বিজুলী আকাশ মেঘৰ গাজনি বিজুলী আকাশ মেঘৰ ঘন গাজনি পুৰণি জীৱন হয় ৰূপৰ মাধুৰী ভাৱতী লাজৰ উৰণি এইবাৰ আহি গ'ল তাবলা বজোৱাৰ পাল। মাইনাদাই খুব ধুনীয়াকৈ তাবলা বজাইছিলে বন্ধু দেৱব্ৰত দত্তৰ MB ষ্টুডিঅ'ত। মিউজিকৰ সকলোখিনি কাম শেষ কৰি ফাইনেল ভইচ ডাবিঙৰ কাৰণে আহি গ'লোঁ শিৱসাগৰৰ MB ষ্টুডিঅ'লৈ বুলি, এটা ভাল কোৱালিটি পাবৰ কাৰণে। এতিয়া শুনিছোঁ। ওলালে এদিন নহ'লে কিবা এটা খাওঁ বুলি। শ্ৰাৱণীৰ মৃন্ময় পদ গীতটো গাই শেষ কৰি গোটেই প্ৰজেক্টটো মই দেৱক দি থৈ আহিলোঁ মিক্স এণ্ড মাষ্টাৰিঙৰ কাৰণে। আচলতে এই ভিডিঅ'টোত মই গোটেইখিনি এডিটিং দেখাব পৰা নাই, কাৰণ 65ৰ ওপৰত ট্ৰেক আছে। গোটেইখিনি দেখাবলৈ হ'লে ভিডিঅ'টো বহুতখিনি দীঘল হৈ যাব, সেইবাবে মই যিমানখিনি পাৰোঁ চেষ্টা কৰিলোঁ ছুটি কৰিবৰ কাৰণে।
গীতটি এই সপ্তাহতে ৰিলিজ কৰা হ'ব দীপালী লাহন দিহিঙীয়া বাইদেউৰ নিৰিবিলি ইউটিউব চেনেলত। সকলোৱে যাতে গীতটো শুনে তাৰ বাবে আশা থাকিল, আৰু আগলৈ যাতে এইদৰে নতুন নতুন ভিডিঅ' মই আপোনালোকৰ আগত দেখাই থাকিব পাৰোঁ তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা থাকিলে আৰু আশীৰ্বাদ কৰিব। ধন্যবাদ।